নয়নাভিৰাম দৃশ্য যেনিয়েই চকু যায় তেনিয়েই কেৱল পক্ষীৰ বাহ এখন পক্ষীৰ গাঁও নাম ঘগুৱা ঘুলি গাঁও পক্ষীক ৰক্ষণাবেক্ষণ দিয়ে গাঁওবাসীয়ে গাঁওখন ভৰি আছে তুনি টুকুৰা চৰাই বাহেৰে কি তামোল গছ কি নাৰিকল গছ সকলোতে তুনি টুকুৰা চৰাইৰ কাকলিত শ্ৰুতিমধুৰ পৰিৱেশ ঘগুৱা ঘুলি গাঁৱত বৰ্তমান সময়ত ক্ৰমাৎ বিলুপ্তিৰ পথত এনে পক্ষী এনে সময়ত গাঁওবাসীৰ এনে পদক্ষেপ সঁচাই প্ৰশংসনীয় দুষ্ট চক্ৰৰ কবলৰ পৰাও ৰক্ষা কৰি আহিছে পক্ষীসমূহক বিশেষকৈ তামোল আৰু নাৰিকলৰ বেছি সুবিধাজনক পাত থাকে পাতত মানে বাঁহ সাজি ভাল পায় আৰু সেই পাতেৰে দিয়ে মানে সেই বাঁহটো সাজে আৰু আমি মানে কোনোবাই ইয়াক সৰু ল'ৰা ছোৱালীয়ে মানে ফান্তিয়েদি মাৰিব খুজিলে আমি বাধা দিওঁ তাক মাৰিব নিদিওঁ তাৰমানে ইয়াৰ মানে সংৰক্ষণটো আমি গাঁৱৰ সকলোৱে ৰাখোঁ যাতে আমি সদায় ইয়াৰ মাত শুনিব পাওঁ প্ৰকৃতিৰ বস্তু এটা মাত শুনি ৰাতিপুৱা ভাল লাগে ইয়াত দুটা প্ৰজাতি আছে এইটো টুকুৰা বুলি কয় আৰু এটা টনি টুকুৰা বুলি কয় ঘগুৱা ঘুলিগাঁওবাসীৰ এই প্ৰকৃতিপ্ৰেমী মনোভাৱ সঁচাই প্ৰশংসনীয় জাগিৰোডৰ পৰা তুলসী মান্তাৰ ৰিপৰ্ট প্ৰাগ নিউজ